নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ বহুতেই ভাল খবৰ আছাম পুলিচৰ ফালৰ পৰা পুনৰ আপোনালোকলৈ আছাম কামাণ্ডো বেটেলিয়নৰ লগতে চাফাই কৰ্মচাৰীৰ কেইবাটাও ভেকেঞ্চি মুকলি কৰা হৈছে আপোনালোকৰ 12/12/2025 তাৰিখে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এই নটিছখন জাৰি কৰা হৈছে নটিছখনত উল্লেখ কৰা হৈছে কি আপোনালোকক দেখুৱাইছোঁ ভালদৰে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা ভালদৰে চাই যাব চ' বন্ধু বান্ধৱীসকল 12/12/2025 তাৰিখে যিখন নটিছ প্ৰথমখন আপোনাৰ 4টা বিভাগত পদ মুকলি কৰা হৈছে আপোনালোকৰ প্ৰথম এডভাৰটাইজখন দেখাই দিছোঁ এডভাৰটাইজমেণ্টখন তাত লিখা হৈছে যে ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ ছাব ইনস্পেক্টৰ ইউবি ইন আছাম পুলিচ ছাব ইনস্পেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন এপিআৰও ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কমাণ্ডাৰ ইন FNES এণ্ড এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট য'ত আছে আপোনালোকৰ 48টা পোষ্ট অফ ছাব ইনস্পেক্টৰ ইউবি ইন আছাম পুলিচ 4 পোষ্ট অফ ছাব ইনস্পেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন এপিআৰও 6টা পোষ্ট আছে ষ্টেচন অফিচাৰ 5টা পোষ্টত আছে স্কোৱাড কমাণ্ডাৰ আৰু 39টা পোষ্ট আছে এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট ইন দ্য পে স্কেল 14,000 টকাৰ পৰা 70,000 টকালৈকে বৃদ্ধি পাব 8,000 টকা গ্ৰেড পে আপোনালোকৰ প্লাছ হ'ব তাৰপাছত অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ উইথ ইফেক্ট 16/12/2025 তাৰিখৰ পৰা 16 ডিচেম্বৰ 2025 তাৰিখৰ পৰা 16 জানুৱাৰী 2026 তাৰিখলৈকে আপোনালোকৰ এপ্লাই হ'ব তাৰপাছতে আপোনালোকৰ ইডিট অপশ্যন উইল বি এভেইলেবল ফৰ 5 days ফ্ৰম দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই লগিং ইন টু দ্য applicants application ID account only once and subject to approval from SLPRB 5 দিনৰ ভিতৰত আপোনালোকৰ কিবা যদি এডিট কৰিব থকা থাকে কিবা নৰ্মেল মিষ্টেক হয় তাৰ ভিতৰত আপোনালোকে কৰিব পাৰিব এতিয়া ডিটেইলছ অফ ভেকেঞ্চিজ সম্পূৰ্ণ আপোনালোকক ইয়াত ডিটেইলছ দিয়া আছে টোটেল ইয়াত আছে 48টা ভেকেঞ্চি য'ত আনৰিজাৰ্ভড মেল 22টা ফিমেল 9টা টোটেল 31টা OBC MOBCত 8টা তাৰপিছত 3টা ফিমেল আৰু টোটেল 11টা এনেধৰণে আপোনালোকক দিয়া আছে STP STS ভালদৰে আপোনালোকে চাই ল'ব মই দেখুৱাই দিছোঁ ইয়াত ছাব ইনস্পেক্টৰ অফ পুলিচ কমিউনিকেশ্যনৰ কাৰণে আছে 4টা পোষ্ট তাত OBC MOBCত ফিমেলৰ কাৰণে এটা টি ট্ৰাইবছ আদিবাসীত আছে মেলত 2টা আৰু টোটেল 2টা SCত ফিমেলত এটা আৰু টোটেল আপোনালোকৰ ছাব ইনস্পেক্টৰ এপিআৰত আছে 4টা ভেকেঞ্চি তাৰপাছতে ষ্টেচন অফিচাৰত আছে 6টা ভেকেঞ্চি স্কোৱাড কমাণ্ডাৰত আছে 5টা ভেকেঞ্চি এছিষ্টেণ্ট জেইলত আছে 39টা ভেকেঞ্চি এতিয়া এই পদবিলাক এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এপ্লিকেণ্ট মাষ্ট বি এন চিটিজেন ইণ্ডিয়ান পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব চিলেক্টেড applicants will have to submit proof of residence after publication of final select list however applicants belonging to SC ST OBC MOBC are exempted from submitting such certificates the applicant must be registered with a local employment exchange office ত আপোনালোকৰ ৰেজিষ্টাৰ কৰা হ'ব লাগিব the applicant must speak Assamese for any other state language fluently আপোনালোকে ভালদৰে অসমীয়া ভাষা ক'ব লাগিব বুলি ইয়াত উল্লেখ আছে ছাব ইনস্পেক্টৰ ক্ষেত্ৰত বয়সৰ সময়সীমা দিয়া আছে 20ৰ পৰা 26 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ষ্টেচন অফিচাৰ ক্ষেত্ৰত আপোনালোকে 20ৰ পৰা 24 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব তাৰপাছত এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰত 21ৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ লগতে এজ ৰিলেকশ্যন দিয়া হৈছে SC STP আৰু STSৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া আছে 2 বছৰ এতিয়া এই পষ্টবোৰ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব যদি ছাব ইনস্পেক্টৰ ইউবি আৰু এছিষ্টেণ্ট জেইলৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে এপ্লিকেণ্ট মাষ্ট বি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স যিকোনো ষ্ট্ৰীম কমাৰ্চ হ'লে হ'ব আপোনালোকৰ যিকোনো ষ্ট্ৰীম হ'লে হ'ব তাৰপাছত ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডাৰ কাৰণে বেচেলৰ ছায়েন্স উইথ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স ফ্ৰম এ ৰিকগনাইজ কলেজ ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে কৰা হ'ব লাগিব ছাব ইনস্পেক্টৰ পুলিচ কমিউনিকেশ্যন এপিআৰ ক্ষেত্ৰত আপোনালোকৰ বেচেলৰ অফ ছায়েন্স লাগিব তাৰপাছতে 3 বছৰ যিকোনো ডিপ্ল'মা থকা হ'ব লাগিব ইলেক্ট্ৰিক্স এণ্ড টেলিকমিউনিকেশ্যন ইলেক্ট্ৰনিক্স অন ইনফৰ্মেশ্যন টেকন'লজি এইবিলাক আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তাৰপাছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত ছাব ইনস্পেক্টৰ ইউবি ছাব ইনস্পেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডাৰ ক্ষেত্ৰত হাইট লাগিব আপোনালোকৰ জেনেৰেল OBC MOBC SCৰ কাৰণে মেল 162.5 সেণ্টিমিটাৰ আৰু ফিমেলৰ 154 সেণ্টিমিটাৰ STP STS আৰু মেলৰ কাৰণে 160 সেণ্টিমিটাৰ ফিমেলৰ কাৰণে 152 সেণ্টিমিটাৰ শ্ৰেষ্ঠ জেনেৰেল OBC MOBC SC STPৰ কাৰণে মিনিমাম 80 সেণ্টিমিটাৰ এক্সপেনশ্যন 5 সেণ্টিমিটাৰ STSৰ মিনিমাম 78 সেণ্টিমিটাৰ আৰু এক্সপেনশ্যন 5 সেণ্টিমিটাৰ তাৰপাছত এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SCৰ কাৰণে 162.5 সেণ্টিমিটাৰ ফিমেল 144.5 সেণ্টিমিটাৰ STP STSৰ কাৰণে মেল 160 সেণ্টিমিটাৰ ফিমেল 142 centimeter. Chest only for men measuring not less than 81 centimeter when deflated. 81 centimeter কৈ কম হ'ব নালাগিব
মেডিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত এনেধৰণে দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব। তাৰপাছত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব ইয়াত দিয়া আছে। আপোনাৰ এপ্লাই কৰিবলৈ হ'লে কি লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, হাইট, কোৱালিফিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট কেটেগৰী, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ ইয়াত আপোনালোকক উল্লেখ কৰা আছে, আপোনালোকে ভালদৰে চাই ল'ব। আৰু ডকুমেণ্টছ কি লাগিব, বহুতে প্ৰয়োজনীয় এই ডকুমেণ্টছ কি লাগিব আপোনালোকে ভালদৰে চাব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ডিজিটেল ফটো অফ ছিগনেচাৰ, চাৰ্টিফিকেট ফৰ প্ৰুফ এজৰ কাৰণে আপোনালোকৰ চাৰ্টিফিকেট, এডমিট কাৰ্ড বা চাৰ্টিফিকেট HSLC হ'ব লাগিব, পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ড লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, এডিশ্যনেল ডকুমেণ্টছ টু বি আপলোডেড উইথ এপ্লিকেণ্ট টু এভেইল দ্য বেনিফিটছ অফ এজ ৰিলেক্সন ইন কেছ অফ এক্স ছাৰ্ভিচমেন, এনেধৰণে দিয়া আছে। তাৰপিছত ৰিক্ৰুটমেণ্ট টেষ্টৰ ক্ষেত্ৰত ৰিটেন টেষ্ট হ'ব পোনপ্ৰথমতে, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব আৰু PhD হ'ব আৰু একেবাৰে শেষত অৰেল ভাইভা পোষ্ট হ'ব। তাৰপাছত বায়'মেট্ৰিক এইখিনি যিখিনি নম্বৰ থাকে, বায়'মেট্ৰিক 5 নম্বৰ থাকে। বায়'মেট্ৰিক অফ ইচ এপ্লিকেণ্ট উইল বি কেপচাৰ্ড বিফৰ এপিয়াৰিং ইন ৰিটেন টেষ্ট। আপোনালোকে এইদৰে ভালদৰে চাই ল'ব। আৰু কিমান ৰিটেন টেষ্টত 100 নম্বৰ আহিব, মাল্টিপল টাইপ কুৱেশ্যন আহিব। তাৰপিছত নিগেটিভ মাৰ্কিং, হাফ মাৰ্ক ফৰ ইচ ৰং এনচাৰ থাকিব, এনেধৰণে দিয়া আছে। তাৰপাছতে আপোনালোকৰ যিখন 2 নম্বৰ নটিছ আছিলে, সেই নটিছখন আপোনালোকক দেখুৱাইছোঁ মই। নটিছ আছিলে ৰিক্ৰুটমেণ্ট ফৰ দ্য পষ্ট অফ ছাব ইনস্পেক্টৰ AB কনষ্টেবল ইন আছাম পুলিচ কামাণ্ডো বেটেলিয়নছ। কামাণ্ডো বেটেলিয়নত কিমানটা ভেকেঞ্চি আছে, 47টা ভেকেঞ্চি ছাব ইনস্পেক্টৰ ABৰ কাৰণে আছে আৰু 3টা পোষ্ট AB কামাণ্ডো বেটেলিয়নছৰ কনষ্টেবল ABৰ কামাণ্ডো বেটেলিয়নৰ কাৰণে আছে। সেম আপোনালোকৰ 16/12/2025 তাৰিখৰ পৰা 16/1/2026 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। ডিটেইলছ অফ ভেকেঞ্চি ছাব ইনস্পেক্টৰ ABৰ আছে 47টা পোষ্ট আৰু আউট অফ 47 পোষ্ট 2 পোষ্ট আৰ ৰিজাৰ্ভ ফৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে। 47টা ভিতৰতে 2টা স্পৰ্টছ পাৰ্চনৰ ৰিজাৰ্ভ কৰা আছে। তাৰপিছত দি কেটেগৰী ৱাইজ ব্ৰেকআপ ৰিমেইনিং 45 পোষ্ট ফৰ মেল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেষ্ট ৰোষ্টাৰ ইজেছ আণ্ডাৰ। আনৰিজাৰ্ভত আছে 21টা পোষ্ট, OBC MOBCৰ কাৰণে 12টা, টি ট্ৰাইবছ আদিবাসীৰ কাৰণে 1টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 6টা, STSৰ কাৰণে 2টা ভেকেঞ্চি, টোটেল 45টা ভেকেঞ্চি আৰু 2টা স্পৰ্টছ পাৰ্চনৰ কাৰণে দিয়া আছে। কনষ্টেবল AB 3টা পোষ্ট উইথ 3টা পোষ্ট আছে, গ্ৰেড পে 5600, য'ত আছে আনৰিজাৰ্ভত 2টা, OBC MOBCৰ কাৰণে 1টা, টোটেল 3টা ভেকেঞ্চি। এতিয়া এই ভেকেঞ্চিসমূহ আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা হ'ব লাগিব বা অসমীয়া ভাষা ভালদৰে ক'ব লাগিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 20ৰ পৰা 24 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কনষ্টেবল ABৰ কাৰণে 18ৰ পৰা 21 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সনো দিয়া আছে ST STPৰ কাৰণে আৰু STSৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ আৰু এডিশ্যনেল 3 বছৰ দিয়া আছে নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল স্পৰ্টছ পাৰ্চনৰ কাৰণে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ছাব ইনস্পেক্টৰ ABৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'লে হ'ব। কনষ্টেবল ABৰ কাৰণে দি এপ্লিকেণ্ট মাষ্ট ফাৰ্ষ্ট SSLC এণ্ড ইকুইভেলেণ্ট এক্সামিনেশ্যন 12 পাছ কৰা হ'লেও হ'ব। এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত হাইটত আছে জেনেৰেল 167 চেণ্টিমিটাৰ, ফিমেল 162 চেণ্টিমিটাৰ, OBC MOBC 162 চেণ্টিমিটাৰ, ফিমেল 157 চেণ্টিমিটাৰ আৰু STP STS আৰু গোৰ্খাৰ কাৰণে মেল আছে 160 চেণ্টিমিটাৰ, ফিমেল 152.4 চেণ্টিমিটাৰ। চেষ্ট অনলি ফৰ মেন জেনেৰেল OBC MOBC SC STPৰ কাৰণে মিনিমাম 85 চেণ্টিমিটাৰ, এক্সপেনশ্যন 5 চেণ্টিমিটাৰ, STSৰ কাৰণে 80 চেণ্টিমিটাৰ, এক্সপেনশ্যন 5 চেণ্টিমিটাৰ। মেডিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত এনেধৰণে দিয়া আছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ডকুমেণ্টছ কি লাগিব সম্পূৰ্ণ ইয়াত ডিটেইলছ দিয়া আছে, আপোনালোকে চেক কৰিব। তাৰপাছতে 3 নম্বৰতে যিখন ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আছাম পুলিচ আছাম কামাণ্ডো বেটেলিয়নছ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ এণ্ড DGCD CGHG। তাত আছে আপোনালোকৰ 96টা পোষ্ট চাফাই কৰ্মচাৰী ইন আছাম পুলিচ, 3 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আছাম কামাণ্ডো বেটেলিয়নছ, 5 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন FNES ফায়াৰ ছাৰ্ভিচৰ কাৰণে হ'ব। তাৰপৰা 8টা পোষ্ট আছে চাফাই কৰ্মচাৰী আণ্ডাৰ DGCD এণ্ড CGHG। তাৰপাছতে আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব 16/12/2025 তাৰিখৰ পৰা 16 জানুৱাৰী 2026 তাৰিখলৈকে। ডিটেইলছত আপোনালোকক ভেকেঞ্চি দিয়া আছে যে 96 পোষ্ট অফ মেল 86, ফিমেল 10, মানে মেল 86টা আৰু ছোৱালীৰ কাৰণে আছে 10টা ভেকেঞ্চি। 3টা পোষ্ট আছে মেল এপ্লিকেণ্টছ অফ চাফাই কৰ্মচাৰী ইন আছাম কামাণ্ডো বেটেলিয়নছৰ কাৰণে, 5টা পোষ্ট আছে মেল 3টা, তাৰপিছত ফিমেল 2টা চাফাই কৰ্মচাৰী ফায়াৰ ছাৰ্ভিচৰ কাৰণে, তাৰপিছত 8টা পোষ্ট আছে মেল 6টা আৰু ফিমেল 2টা চাফাই কৰ্মচাৰী আণ্ডাৰ DGCD এণ্ড CGHG।
ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ছেম আপোনালোকৰ স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ 18 পৰা 40 বছৰ বয়সলৈকে পদবিলাক এপ্লাই কৰিব পাৰিব SC STP STSৰ কাৰণে এজ ৰিলেক্সন 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ যদি মিনিমাম ক্লাছ 6 পাছ কৰা হয় ৰিকগনাইজ স্কুল অৰ ইনষ্টিটিউচনৰ পৰা তেতিয়া আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব আদাৰ চাৰ্টিফিকেট ৰিকুৱাৰ্ড হ'ব আপোনালোকৰ যিবিলাক জৰুৰী হ'ব যিটো ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল SSC উইল কেৰি 5 মাৰ্কছ থাকিব মিনিমাম এবছৰ আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি থাকে NGO বা মিউনিচিপালিটি বৰ্ড গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ উইল কেৰি 5 নম্বৰ আপোনালোকৰ তেতিয়া থাকিব ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SC 160 সেণ্টিমিটাৰ মেল ফিমেল 150 সেণ্টিমিটাৰ STP STSৰ কাৰণে 158 সেণ্টিমিটাৰ ফিমেল 147.5 সেণ্টিমিটাৰ জেনেৰেল OBC MOBC STP SC কাৰণে 80 সেণ্টিমিটাৰ এক্সপেনশ্যন 5 সেণ্টিমিটাৰ চেষ্টৰ কাৰণে মেল অনলি ফৰ মেল STS মিনিমাম 77 সেণ্টিমিটাৰ এক্সপেনশ্যন 5 সেণ্টিমিটাৰ এনেধৰণে দিয়া আছে তাৰ পাছতে আপোনালোকৰ যিখন হেণ্ডিমেন ইন APRO ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ এণ্ড ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট 127টা ভেকেঞ্চি আছে ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ 14টা পোষ্ট আছে ডিছপেচাৰ ৰাইডাৰ কাৰণে 20টা পোষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ 3টা পোষ্ট কনষ্টেবল হেণ্ডিমেন APRO 90টা পোষ্ট আছে ড্ৰাইভাৰ 4টা পোষ্ট আছে ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত আৰু 7টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবলত আৰু 106টা পোষ্ট আছে ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত তাৰপিছত দি প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চিজ ইজ টেণ্টেটিভ ইন নেচাৰ এণ্ড ছাবজেক্ট টু দ্য ফাইনেল ক্লিয়াৰেন্স বাই দ্য গভৰ্ণমেণ্ট 16/12/2025 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব 16 জানুৱাৰী 2026 তাৰিখলৈকে এতিয়া কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন 127টা পোষ্ট ফৰ মেল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেষ্ট ৰ'ষ্টাৰ আনৰিজাৰ্ভত আছে 65টা OBC MOBCত আছে 30টা টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছ আছে 4টা SCত আছে 9টা STPত আছে 13টা STSত আছে 6টা টোটেল 127টা ভেকেঞ্চি 14টা পোষ্ট আছে ডিষ্ট্ৰিবিউশ্যন অফ 14 পোষ্ট অফ এজ পাৰ বেষ্ট ৰষ্টাৰ ক্ষেত্ৰত এনেধৰণে আপোনালোকক কিমান দিয়া আছে তাৰপাছত কনষ্টেবল মেছেঞ্জাৰ 20টা পোষ্ট আছিলে য'ত তাত আপোনালোকৰ আনৰিজাৰ্ভত 17টা টোটেল 17টা আছে টি ট্ৰাইবছ আদিবাসী কমিউনিটিছ মেলত আছে 2টা টোটেল 2টা STSত এটা ইয়াত ফিমেলৰ কাৰণে দিয়া হোৱা নাই তাৰপাছত কনষ্টেবল হেণ্ডিমেনত আছে 3টা পোষ্ট তাৰপিছত আছে কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন 90 পোষ্ট অফ মেল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেষ্ট ৰষ্টাৰ কাৰণে আছে 90টা পোষ্ট 4টা পোষ্ট আছে মেল এপ্লিকেণ্টছ টোটেল 4টা আছে তাৰপাছত আছে ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে আছে 7টা পোষ্ট তাৰপাছত 106টা পোষ্ট আছে আপোনালোকৰ এজ পাৰ বেষ্ট ৰষ্টাৰ ইনক্লুডিং 2 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন তাত আছে 106টা ভেকেঞ্চি আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ছেম আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব অসমীয়া ভাষা বা অসমীয়া কথা ভালদৰে আপোনালোকে ক'ব পাৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব তাৰ লগতে ৰিলেকশ্যন দিয়া আছে ST STP STS 5 বছৰ OBC MOBC 3 বছৰ ট্ৰেইন হোম গাৰ্ডছৰ কাৰণে আছে 3 বছৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে এডিশ্যন 2 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত SSLC পাছ কৰা হ'ব লাগিব 4টা পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ কনষ্টেবল ডিছপেচ ৰাইডাৰ কনষ্টেবল মেছেঞ্জাৰ কনষ্টেবল হেণ্ডিমেন ইন APRO এণ্ড ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট এপ্লিকেণ্ট মাষ্ট প্ৰচেছ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থকা LMV বা SMV MMV হ'লেও আপোনালোকৰ হ'ব 4টা পোষ্ট অফ ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ছাৰ্ভিচৰ কাৰণে এপ্লিকেণ্ট মাষ্ট প্ৰচেছ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব ফৰ SMV ফিজিকেল ষ্টেণ্ডাৰ্ডছ এনেধৰণে দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব বন্ধু বান্ধৱীসকল ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি মোৰ চেনেললৈ নতুনকৈ আছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত জয় আই অসম